Hi guys, welcome back to my new vlog. আজি আমি আছো বৰ্তমান ঢেকিয়াজুলি আৰু মই ঢেকিয়াজুলি বৰ্তমান ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আছো। আজি আমি আপোনালোকক ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ কিমানখিনি বাইক আছে এইখিনি বাইক আমি আপোনালোকক দেখাম। আপোনালোকে আমাৰ চেনেলত যদি নতুন হৈ থাকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইখন ডিলাৰৰ অনাৰৰ লগত আমি কথা পাতিম। কোনটো গাড়ীৰ কিমান প্ৰাইচ আহিব গোটেইখিনি প্ৰাইচ আমি আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ তো মই অনাৰৰ ওচৰত আহি পাইছোঁ। অনাৰৰ লগত আমি কথা পাতিম। কোনটো গাড়ী কিমান প্ৰাইচ আহিব এটা এটাকৈ জনাই দিব আৰু কণ্ডিশ্যনখিনি কেনেকুৱা আছে চব জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় দাদা, নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম কি? মোৰ নাম ৰৌশন মোল্লা। ৰৌশন মোল্লা, বহুত ধুনীয়া নাম। তো আপোনাৰ এইখন ডিলাৰ কিমান দিন হৈছে খোলা? এইটো মোৰ 3 বছৰমান হ'ব। 3 বছৰমান হৈ গ'ল ইয়াতে। গাড়ী কিমান চেলিং হয় মোটামুটি? মোটামুটি হয়, ভালখিনিয়ে হয়। ভাল চেলিং হৈ থাকে ন? তো ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, আপোনালোকে চাই থাকক। এইখন গাড়ীৰ কিমান পইচা আহিব? হুণ্ডা ডিঅ'। গাড়ীৰ আপোনাৰ 2018 মডেল। হয়। গাড়ীৰ চিলিং নিট। একো প্ৰব্লেম নাই। এইটো ৰাখিছোঁ 49। 49 ৰাখিছে আস্কিং প্ৰাইচ। কিবা এটা আহিলে ডিছকাউণ্ট কৰি দিম। ডিছকাউণ্ট দিব ন? এয়া চাওক হুণ্ডা ডিঅ' হয়। এইখনৰ প্ৰাইচ আহিব 49,000। আপোনালোকে ল'ব পাৰিব 49,000ত। আৰু ইয়াৰ কণ্ডিশ্যনটো চিল পেক হয় না? চিল পেক পাই যাব ইয়াৰ কণ্ডিশ্যন। টায়াৰৰ পৰা একো প্ৰব্লেম নাই। টায়াৰো চাওক নতুন আছে একদম, পিছফালৰ বহুত ধুনীয়া। পৰা নতুন। আৰু ইয়াৰ TVSৰ জুপিটাৰ কিমান আহিব প্ৰাইচ? এইটো মই 35। মাত্ৰ 35ত দি দিব। ইয়াৰ চাওক মাত্ৰ 35,000 দি আছে এইবাৰ। আৰু NSখনৰ কিমান প্ৰাইচ আহিব? এখন 2019 লাষ্টৰ ফলৰ গাড়ী হয়। হয়। এইটো প্ৰাইচটো মই 75 ৰাখিছোঁ। মাত্ৰ 75,000। চাওক 2019ৰ মডেল হয়। ইয়াৰ চাওক NS 160। ইয়াৰ প্ৰাইচ মাত্ৰ 75,000ত পাই যাব। ইমান কম দামত দি আছে যে গাড়ী। ডিছকাউণ্ট কৰি দিম আহিলে। বহুত ডিছকাউণ্ট কৰি দি আছে ন? 1 মাহৰ সময় আছে। অঁ এখন ব্লগ দিনে চাই আহিব, অঁ তাৰ কাৰণে ডিছকাউণ্ট আছে। ডিছকাউণ্ট চাওক গাইজ, শুনি পাইছেনে? এইখন চেনেলত যদি আপোনালোকে ভিডিঅ' চাই আহে মুঠতে ডিছকাউণ্ট পাই যাব। 1,000 পৰা 2,000 টকা ডিছকাউণ্ট পাই যাব। আৰু কণ্ডিশ্যন ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে এইখন ডিলাৰত। আৰু এই এণ্ট্ৰকখন কিমান আহিব প্ৰাইচ? এখন এণ্টক মই ৰাখিছোঁ মাত্ৰ 49। মাত্ৰ 49,000 ন? ইয়াৰ মডেলটো কিমান? 2019 মডেল। 2019 মডেল। ইয়াৰ চাওক কণ্ডিশ্যন বহুত ধুনীয়া আছে। ইঞ্জিন চিল পেক হয় না? চিল পেক ইঞ্জিন পাই যাব। আৰু হুণ্ডা এইখন কিমান আহিব প্ৰাইচ? এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ মাত্ৰ 30,000। ইয়াৰ চাওক মাত্ৰ 30,000 টকাত এখন হুণ্ডা পাই যাব। ইয়াৰ মডেলটো আছে 2018 মডেল হয়। কণ্ডিশ্যনটো ভালে আছে। চিল পেক হ'ব ইঞ্জিন। চিল পেক পাই যাব ইঞ্জিন। আপোনালোকে চাব আহিব। বহুত কম প্ৰাইচত ইয়াতে পাই যাব গাড়ী। আৰু এইফালে আছে ষ্ট'ৰৰ ভিতৰত সোমাই আছোঁ। এইখিনি বাহিৰত আছিলে। এইটো কিমান প্ৰাইচ আহিব হুণ্ডা ডিঅ'ৰ? এইটো যদি লয় একদম এক ৰেট আহিব 60,000 আহিব। মাত্ৰ 60,000। চাওক 2021 গাড়ী। 2021 মডেল হয়। 60,000ত পাই যাব এইখন। বহুত ধুনীয়া কণ্ডিশ্যন আছে। লগতে আছে পালচাৰ এখন। ইয়াৰ প্ৰাইচ কিমান ৰাখিছে? এইটো প্ৰাইচ ৰাখিছোঁ মই 68। 68,000 ৰাখিছে মাত্ৰ। মডেল কিমান? মডেল 2020ৰ লাষ্টত হয়। চাওক 125 পালচাৰ হয়। মাত্ৰ 68,000ত আপোনালোকে পাই যাব। ডিছকাউণ্ট দিব না? ডিছকাউণ্ট পাই যাব। ইঞ্জিন চিল পেক হয়। এতিয়া চাওক ইঞ্জিনৰ কণ্ডিশ্যন চিল পেক আছে। বহুত ধুনীয়া কালাৰ। আপোনালোকে ওচৰত আহিলে আৰু ভালদৰে দেখা পাব। আমি দূৰৰ পৰা ভিডিঅ' বনাই আছোঁ। আৰু এই গ্লেমাৰখন কিমান আহিব? BS6ৰ মডেল। এইটো আহিব মাত্ৰ 48। মাত্ৰ 48,000ত পাই যাব। 2020ৰ মডেল হয় BS6ৰ। আৰু এইখন পালচাৰ কিমান আহিব? 125। এইটো আহিব আপোনাৰ 2021 মডেল হয়। 2020ৰ মডেল ন? ইয়াৰ প্ৰাইচ কিমান ৰাখিছে? ইয়াৰ প্ৰাইচ মই 66 ৰাখিছোঁ। 66। আস্কিং প্ৰাইচ কিমান? 56। 66,000 আস্কিং প্ৰাইচ ৰাখিছে।
ইঞ্জিনৰ কণ্ডিশ্যনটো বঢ়িয়া আছে ন বঢ়িয়া বঢ়িয়া একদম কোম্পানীৰ পৰা আহিছে যেনেকুৱা তেনেকুৱাই আছে ন হয় হয় আৰু NS 160 আছে লগত ইয়াৰ প্ৰাইচ কিমান আহিছে এইটো মাত্ৰ 65 মাত্ৰ 65,000 2018 মডেল হয় NS 160 ইয়াতে ভাল ভাল গাড়ী পাই যাব কণ্ডিশ্যনৰ NS আছে 220 আছে গ্ল্যামাৰ আছে মানে যিকোনো বাইক পাই যাব এইখনৰ প্ৰাইচ কিমান আহিব এইটো যদি লয় ফিক্স প্ৰাইচ আহিব 48 আহিব ফিক্স মাত্ৰ 48,000ত এণ্ট্ৰক পাই যাব 2018 মডেল 2020 মডেল হয় 2020 মডেল হয় মাত্ৰ কিমান কৈছিলে প্ৰাইচ 48,000ত পাই যাব আহিলে ডিসকাউন্ট পাই যাব ইঞ্জিন সিল প্যাক আছে ন ইয়াতে কন্ডিশন কিমান ধুনীয়া কন্ডিশনৰ গাড়ী আছে আৰু ইয়াতে এটো হৈছে গুৱাহাটী তেজপুৰ গুৱাহাটী যোৱা মেইন ৰোড হয় এই মেইন ৰোডৰ ওচৰতে আছে এখন সেকেন্ড হ্যান্ড ডিলাৰ ইয়াৰ এড্ৰেছ হয় এইখিনি ঢেকিয়াজুলি ডন বক্সৰ ওচৰত আৰু এইটো দোকান হয় আৰু এই এফজেড খন কিমান ৰাখিছে এপেঞ্জাৰ খন কিমান ৰাখিছে প্ৰাইস ডিসকাউন্ট পাই যাব ন আৰু ইঞ্জিনৰ কন্ডিশনটো বঢ়িয়া আছে না সিল প্যাক ইঞ্জিন সিল প্যাক চাবিয়া গাড়ী বয়স হৈছে কিন্তু ইঞ্জিনৰ সিল প্যাক আছে ইঞ্জিনখন মানে এতিয়ালৈ খোলা নাই এক হাতৰে গাড়ী আছিলে ওৱান হেণ্ড এইখন BS4 ৰ গ্ল্যামাৰ খন কিমান আহিব ব্লু কালাৰ সিল ইঞ্জিন হয় ডিজেল ইঞ্জিন হয় যদি লয় হয় আপোনাৰ কাৰণে 1000 আহিব মাত্ৰ 58,000ত এইখন গ্ল্যামাৰ পাই যাব BS4 ৰ মডেল হয় আৰু এইটো কন্ডিশনৰ গমেই পায় মানুহে মানে ডিমান্ড আছে এইখন আপোনালোকে বিচাৰি থাকে নাপাই এইখন ডিলাৰত আহিলে মুঠতে পাই যাব BS4 ৰ মডেল বহুত আছে আৰু গুদামত আছে না এনেকুৱা মডেল BS4 ৰ বহুত আছে আৰু কমসে কম 15-20টা মান আছে ৰেড কালাৰ যিকোনো কালাৰ পাই যাব ৰেড কালাৰ ব্লু কালাৰ ব্লেক আৰু এইটো 150 ভালছাটো এইটো আহিব আপোনাৰ কাৰণে মাত্ৰ 65 ন 1900 লাষ্টৰ মডেল 150 ভালছা 1900 লাষ্টৰ মডেল সব দূৰৰ পৰা দেখাই আছে ইফালে ওচৰত যাব নোৱাৰো গৈ আছো ৰব সব কন্ডিশন বহুত ধুনীয়া কন্ডিশন ইঞ্জিনৰ কন্ডিশনো বহুত ধুনীয়া আছে সিলপেক আছে আৰু এইটো 125 একদম নতুন হয় ব্র্যান্ড নিউ এক বছৰৰ গাড়ী মাত্ৰ এক বছৰৰ গাড়ী সব কিমান প্ৰাইস ৰাখিছে এইটো মই 80000 ৰাখিছো 80,000 2000 কিমান মডেল আছিল 2023 ৰ মডেল হয় সাক 125 একদম নতুন ডিলাৰৰ পৰা যেনেকুৱা ওলাই তেনেকুৱা কন্ডিশন আছে আপোনালোকে চালে বছৰত আহিলে গম পাই যাব কেনেকুৱা কন্ডিশন আছে আমাৰ ভিডিঅ'ত মিছা কথা নকও যি আছে খসা খসা কৈ দিও মানে কন্ডিশন যিমান যেনেকুৱা কৈ আছো তেনে ধৰণে আপোনালোকে পাই যাব এই ভিডিঅ'ৰ জৰিয়তে আৰু ভিতৰত তোমাৰ এখন জুপিটাৰ এখন আছে ইয়াতে জুপিটাৰৰ প্ৰাইস কিমান ৰাখিছে জুপিটাৰৰ প্ৰাইস মই বহুত কম ৰাখিছো কিমান মাত্ৰ যদি লয় 50000 দি দিম মাত্ৰ 50,000 টকা 2019 মডেল 17,000 মাত্ৰ 17,000 ৰানিং হৈছে ইয়াৰ প্ৰাইস ৰাখিছে 50,000 ফিক্স ডিসকাউন্ট পাই যাব আহিলে ডিসকাউন্ট দিব হোন্ডা ইয়াৰ প্ৰাইস কিমান আছে ব্ল্যাক 48,000 মাত্ৰ 48,000 আছে সিলপেক ইঞ্জিনৰ কন্ডিশনটো বহুত ধুনীয়া কন্ডিশন আছে একদম নতুন কন্ডিশনৰ ইয়া সাক দূৰৰ পৰা ভালদৰে সাক কালাৰখিনি বহুত ধুনীয়া আৰু ইয়াৰ প্ৰাইস কিমান ৰাখিছে সুপাৰ স্প্লেণ্ডাৰ বহুত মানুহ বিচাৰি থাকে নাপাই এখন ডিলাৰত পাই যাব একদম কম প্ৰাইসৰ ইয়াৰ প্ৰাইস কিমান ৰাখিছে সুপাৰ স্প্লেণ্ডাৰৰ প্ৰাইসটো কিমান ৰাখিছে এখন মাত্ৰ 48,000 মাত্ৰ 48,000 সাক কিমানৰ মডেল হয় 2016 লাষ্টৰ হয় ধৰক 17ৰে হয় 17ৰ মডেল ইয়াৰ প্ৰাইস ৰাখিছে মাত্ৰ 45 বহুত ধুনীয়া কন্ডিশনৰ আছে গাড়ী ইঞ্জিন সিলপেক আছে না সিলপেক আছে আছে টায়াৰ কন্ডিশন বহুত ধুনীয়া কন্ডিশন আছে গ্ৰিপ আছে এতিয়ালৈকে দুটা টায়াৰ নতুন আছে 45,000ত মাত্ৰ 45,000ত পাই যাব এখন সুপাৰ স্প্লেণ্ডাৰ BS4 ৰ আৰু 220 খন কিমান আহিব প্ৰাইস এইটো ললে মাত্ৰ মই আপোনাৰ লগৰ কাৰণে 58,000 মাত্ৰ 58,000 দি দিব
মাত্ৰ 58,000 পাই যাব 2017 মডেল হয় 220 খন ইয়া চাওক ইমান ধুনীয়া কন্ডিশন আছে ইয়াৰ প্ৰাইস মাত্ৰ কিমান কৈছিলে 58,000 পাই যাব এখন বহুত ধুনীয়া কন্ডিশন আছে BS6 ৰ মডেল এখন আছে ইয়াৰ প্ৰাইস কিমান ৰাখিছে এটার প্রাইস মই রাখিছো 62 ইয়াৰ বয়স কিমান তো 2021 মডেল 2021 মডেল চাওক বহুত ধুনীয়া কন্ডিশন আছে নতুন দেখাত একদম নতুনই লাগি আছে গাড়ীখন এইখন গাড়ী আপোনালোকে ইয়াৰ পৰা ললে মোটামুটি ডিসকাউন্ট পাই যাব কিমান ডিসকাউন্ট দিব এখন চ্যানেল চাই আহিলে এখন চ্যানেল চাই আহিলে 2000 3000 5000 মান ডিসকাউন্ট দিব এইখন গাড়ী প্ৰাইসটো কিমান ৰাখিছিলে এটা 62 ৰাখিছো 62,000 এখন সুপার স্প্লেন্ডার দি আছে আপোনালোকে ইয়াত আহিব আৰু লৈ যাব একেবাৰে কম প্ৰাইসত গাড়ী পাই যাব আৰু NS খনৰ প্ৰাইস কিমান ৰাখিছে 75,000 মডেল কিমান 2018 লাষ্টৰ মডেল হয় ইয়া চাক ইমান ধুনীয়া কালাৰ ব্লু কালাৰৰ হয় গাড়ী ইয়াৰ কন্ডিশনো ভাল আছে টায়াৰৰ চাক নতুন টায়াৰ লগোৱা আছে ইঞ্জিন সিলবেক আছে ন এইটো সিলবেক একদম সিলবেক ইঞ্জিন পাই যাব এইটো গ্যারান্টি আছে 6 মাহৰ গ্যারান্টি পাই যাব এখন গাড়ী 6 মাহৰ গ্যারান্টি পাই যাব আৰু তাক 6 মাহৰ গ্যারান্টি 6 মাহৰ গ্যারান্টি পাই যাব বহুত ধুনীয়া কন্ডিশন এই স্যার গ্ল্যামার BS4 মডেল ইয়ার প্রাইস কিমান ৰাখিছে এটার প্রাইস মই রাখিছো মাত্র 58 মাত্ৰ 58,000 BS4 এখন গ্ল্যামার লৈ যাওক একদম কন্ডিশন ভাল একদম গুড কন্ডিশনৰ গাড়ী আছে ইয়াৰ সাত কালাৰো বহুত ধুনীয়া আছে গ্লেজিং মাৰি আছে পুৰা গ্লেজিং মাৰি আছে নতুন নিচিনা 58,000 পাই যাব এখন গ্ল্যামার টায়াৰৰ কন্ডিশন বহুত ধুনীয়া ইঞ্জিনটো বঢ়িয়া আছে ইয়াৰ সাত বহুত ধুনীয়া কালাৰ গাড়ী দেখিলে লবই মন যায় পইচা কাৰণে লব নোৱাৰো মই আৰু আপোনাৰ এখন ডিলাৰৰ এড্ৰেছখন কৈ দিবচোন এটা হচ্ছে আমার ঢেকিয়াজুলি 1 নম্বর ওয়ার্ড হয় তারপর ঢেকিয়াজুলি বাস স্ট্যান্ডের লগত একটু আমার ডিলারটো আছে হয় যাতে আপনি আহিলে পাই যাব আমার ইয়াতে আর ইয়াতে কোনোবা যদি বাইক লয় ট্রান্সফারের কাৰণে 3000 টাকা একটু এক্সট্রা আহে এটো 3000 দিব লাগিব এক্সট্রা যদি কোনোবাই এখন ডিলাৰত গাড়ী ল'ব আহে মুঠতে ডিসকাউন্ট পাই যাব আৰু গাড়ী ল'ব আহিলে কি কি ডকুমেন্টস দিব লাগে আপোনাৰ তাত তো আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি এইকেইটা লৈ আহিলে যাব আৰু কিবা ফাইনেন্স কৰে না নাই ফাইনেন্স উদালগুৰি কাৰণে হ'ব উদালগুৰিৰ কাৰণে আপোনালোকে ফাইনেন্স কৰিব পাৰিব আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ হলে মানে ফাইনেন্স নহয় ইয়াতে বেংক ফাইনেন্সে নিদিয়ে তো ইয়াৰ এড্ৰেছটো আছিলে গাইস এইখনে আছিলে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলার ইয়া সাত এইটো এড্ৰেছটো হৈছে লগতে গুৱাহাটী যোৱা মেইন ৰোড যোনটো আছে এইটো মেইন ৰোডৰ ওচৰতে আছে এখন সেকেন্ড হ্যান্ড ডিলাৰ আৰু লগতে আছে আপোনাৰ ডাঙৰ এখন স্কুল ডনবক্স ঢেকিয়াজুলিৰ ডনবক্স বুলি কয় ইয়াৰ ওচৰতে আহিলে আপোনালোকে এইখন ডিলাৰ পাই যাব আৰু আমাৰ এইখন চেনেলৰ ভিডিঅ'ৰ স্ক্ৰীনত দিয়া থাকিব কণ্টেক্ট নম্বৰ এইটো কণ্টেক্ট নম্বৰত যোগাযোগ কৰি আপোনালোকে এইখন ডিলাৰত আহিব পাৰিব আৰু যদি কোনোবাই সেকেন্ড হ্যান্ড বাইক বিক্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে আপোনাৰ এখন পুৰণি বাইক এক্সচেঞ্জ কৰি বিক্ৰী কৰিব পাৰিব আৰু এক্সচেঞ্জ কৰি লৈ যাব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আকৌ আহিম নেক্সট ভিডিঅ'লৈ তো গাইজ আমাৰ এইখন ডিলাৰত আজি আহিছিলো আগতে এইখন ডিলাৰত ভিডিঅ' বনাইছিলো তো আমাৰ আজি এইখন ডিলাৰত যিমানখিনি বাইক আছিলে গোটেইখিনি বাইক আমি আপোনালোকক দেখাইছো আপোনালোকে চাইছে কোনটো গাড়ী কিমান প্ৰাইচ আছে গোটেইখিনি বাইক আমি আপোনালোকক প্ৰাইচখিনি জনাই দিছো আপোনালোকে যদি আপোনালোকৰ এইখন ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে এইখন সেকেন্ড হ্যান্ড ডিলাৰত আহিব ভিডিঅ'ৰ স্ক্ৰীনত দি থকা কণ্টেক্ট নম্বৰত যোগাযোগ কৰি আপোনালোকে এইখন ডিলাৰত আহিব পাৰিব আৰু এইখন ডিলাৰৰ এড্ৰেছটো আছে ঢেকিয়াজুলি ডনবক্সৰ ওচৰত আছে এইখন সেকেন্ড হ্যান্ড ডিলাৰ আৰু যোনটো গুৱাহাটী যোৱা মেইন ৰোড হয় এইটো মেইন ৰোডৰ ওচৰতে আছে মেইন ৰোডৰ সন্মুখতে আছে এইখন সেকেন্ড হ্যান্ড ডিলাৰ যদি আমাৰ চেনেলত নতুন হৈ থাকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেদৰে আমাক সাপোৰ্ট কৰি যাব আমাৰ চেনেলটো আৰু যিমান পাৰে
ইমান শ্বেয়াৰ কৰি দিয়ক যাতে আমি আৰু এনে ধৰণৰ ভিডিঅ' আপোনালোকক আপডেট দিব পাৰোঁ নতুন নতুন ভিডিঅ'। তো আজিৰ ভিডিঅ'টো ইমানেই। থ্যাংকস ফৰ ওয়াচিং অন ইউটিউব ভিডিঅ'।